আপোনালোক সকলোকে মই কুমাৰ দেউৰী মোৰ ইউটিউব চেনেল টেকনিকেল ৰূপজীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে আনিছোঁ। আপোনালোকে সকলোৱে জানে মোৰ এইটো ইউটিউব চেনেলত আপোনালোকৰ কাৰণে নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ। গতিকে আজি ইনফৰমেশ্যন ভিডিঅ'টো হৈছে আপোনালোকে কেইদিনমানৰ আগতে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিছিলোঁ ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে। আপোনালোকে বহুতে কৰিলে, সকলোৱে গম পাইছে। আপোনালোকে এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিলে হয়, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে আপুনি কিদৰে চাব? এটা বহুতে ভাবিছে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনাৰ কাম শেষ হ'ল, কিন্তু নহয়। আপুনি তাৰ মাজতে এবাৰ আপোনাৰ নিজৰ মোবাইলতে আপোনাৰ ফাৰ্মাৰ আইডিটো এপ্ৰুভ হৈছে নে, পেণ্ডিঙত আছে নে, ৰিজেক্ট হৈছে, সেইটো এবাৰ আপোনাৰ নিজৰ মোবাইলতে আপুনি চেক কৰি চোৱাটো অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ ৰিজেক্ট হৈছে তেতিয়া পুনৰবাৰ আপুনি য'ত ৰেজিষ্ট্ৰেশ্যন কৰিলে আকৌ গৈ ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব। যদি এপ্ৰুভ হৈছে তেতিয়াহ'লে কোনো কথাই নাই। যদি আপোনাৰ ৰিজেক্ট কিবা পেণ্ডিং আছে তেতিয়াতো হৈ যাব। গতিকে আহক এতিয়া কিদৰে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনাৰ ষ্টেটাছটো কিদৰে চেক কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াৰ লিংকটো দিয়া থাকিব। আপোনালোকৰ মোবাইলত প্ৰথমতে যাব গুগল ক্ৰম ব্ৰাউজাৰত। ইয়াতে আপুনি টাইপ কৰিব এগ্ৰি ষ্টক। এনেকৈ ধৰণৰ আহে, কিন্তু ইয়াতে আপুনি বিচাৰি থ'বলৈ বহুত টান। মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনাক। এই লিংকটো মই দি আপোনাক ঠিক এনেকৈ ধৰণৰ অপশ্যন আহিব। ইয়াতে চাওক বহুত ধৰণৰ ইয়াত হেৰি আছে, আপোনালোকে চাওক। ডেছবৰ্ড আছে, চেক এনৰলমেণ্ট ষ্টেটাছ, লগ ইন উইথ CSC। আপুনি এতিয়া যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়া এইটো ইয়াত CSC চেণ্টাৰ যাব লাগিব। এতিয়া আমি ষ্টেটাছটো চাব লাগে, গতিকে এইটো অপশ্যন আহিব। আপুনি এইটো চেক এনৰলমেণ্ট ষ্টেটাছ আপুনি ইয়াত ক্লিক কৰি দিব। তাৰপিছত ঠিক এনেকৈ ধৰণৰ আপোনাৰ ডেছবৰ্ড আহিব। ইয়াতে চাওক আপোনাৰ এটা অপশ্যন আছে এনৰলমেণ্ট ID আৰু 2 নম্বৰত আছে আধাৰ নাম্বাৰ। গতিকে আপোনাৰ যদি ৰিচিপ্টখন পোৱা আছে তাতে আপোনাৰ এনৰলমেণ্ট ID নম্বৰ আছে আৰু মেছেজত আহিছিলে। গতিকে মোৰ ওচৰত বৰ্তমান এনৰলমেণ্ট ID নাই। সেই ক্ষেত্ৰত মই আধাৰটো চিলেক্ট কৰিছোঁ। ইয়াতে চাব আপুনি ক্লিক কৰি ল'ব। এইটো মই এইটো চাব এইটো ইয়াত আপুনি চিলেক্ট কৰি ল'ব আধাৰ। মই অলপমান জুম কৰি দিছোঁ আপোনালোকক। এইটো আধাৰ। তাৰপিছত ইয়াতে আপুনি আধাৰ নাম্বাৰ টাইপ কৰিব লাগিব। এতিয়া আধাৰ টাইপ হ'ব আপোনাৰ যিটো আপোনাৰ আধাৰ নাম্বাৰ। মই আধাৰটো টাইপ কৰি লৈছোঁ। ঠিক এনেকৈ ধৰণে আধাৰটো টাইপ কৰা হৈছে। তাৰপিছত ইয়াতে আপুনি অলপমান ক্লিক কৰি দিব ইফালে। সেইটো চেক দিয়া আছে, ইয়াত চাওক এইটো দিয়া আছে আপোনাৰ ষ্টেটাছ। ইয়াত মোৰ এপ্ৰুভ। ইয়াতে আপোনাৰ নাম আহিব, এইবিলাক আহিব। গতিকে ঠিক এনেকৈ ধৰণে আপোনালোকৰ ষ্টেটাছটো চেক কৰি ল'ব। আপোনাৰ ষ্টেটাছটো কি হৈ আছে এইটো চাওক। ইয়াত এপ্ৰুভ হৈ আছে। এইটো আপোনাৰ আধাৰ নাম্বাৰ থাকে ইয়াত, এইবিলাক আধাৰ নাম্বাৰ আছে। এইটো আপোনাৰ চেণ্ট্ৰেল ID নাম্বাৰ, ফাৰ্মাৰ নেম। গতিকে এপ্ৰুভ হ'লেহে আপুনি জানিব আপোনাৰ ফাৰ্মাৰ আইডিটো ৰেজিষ্ট্ৰেশ্যন হৈছে। গতিকে আপোনালোকে যিমান পাৰে অতি সোনকালে চেক কৰি, যদি ৰিজেক্ট হৈছে পুনৰবাৰ ৰেজিষ্ট্ৰেশ্যন কৰক। পেণ্ডিঙত আছে যদি সেইটো ভেৰিফাই হৈ আছে, এপ্ৰুভ হৈছে যদি কোনো ধৰণৰ আপোনালোকৰ চিন্তা নাই। গতিকে ভিডিঅ'টো আছিলে ইমানে। গতিকে আপোনালোকে যদি সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যন ভিডিঅ' বুলি ভাবিছে তেতিয়াহ'লে আপুনি মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা ঘণ্টাডাল বজাই ৰাখিব। গতিকে ভিডিঅ'টো ইমান আছিল। সকলোকে ধন্যবাদ জনাই সামৰিছোঁ।